নমস্কাৰ মই নীলোৎপল শইকীয়া আপোনালোক সকলোকে পুনৰবাৰ আজি এটি নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ আৰু আজি এই ভিডিঅ'টোত ক'ম যে আমাৰ SSC GD নিউ ভ্যাকেন্সি কেতিয়া আহিব কেতিয়া এপ্লাই হ'ব এক্সাম কেতিয়া হ'ব আৰু ইয়াৰ কোৱালিফিকেশ্যন কেনেকুৱা বা বয়স কেনেকুৱা ইয়াৰ প্ৰচেছবোৰ কেনেকুৱা গোটেইখিনি সবিশেষ ক'ম কাৰণ 2026 ত পুনৰ SSC GD এটা ডাঙৰ ভৰ্তি হ'বলৈ আকৌ গৈ আছে বহুত হাজাৰ ভ্যাকেন্সি আছে প্ৰায় লাখতকৈ বহুত ভ্যাকেন্সি আছে SSC GD কিন্তু ইমান ডাঙৰ এটা লাখ ৰিক্ৰুটমেন্ট পাতিবৰ বাবে বা এবাৰতে সকলোখিনি ভ্যাকেন্সি উলিয়াই নিদিয়ে কিন্তু বৰ্তমান যে আমাৰ এপ্লাই হ'বলৈ গৈ আছে বা অনলাইন হ'বলৈ গৈ আছে ভ্যাকেন্সি কিমান আহিবলৈ যদি গৈ আছে সেইখিনি কথা যদি ক'বলৈ যা 50000 প্লাস ভ্যাকেন্সি আহিব 50000 প্লাস ভ্যাকেন্সি ধৰি থোৱা আহিব আৰু সেইখিনি ভ্যাকেন্সি অনলাইন কেতিয়া হ'ব নৱেম্বৰ মাজ মানৰ পৰা এপ্লাই হ'ব বা নৱেম্বৰ সেকেন্ড উইক মানৰ পৰা এপ্লাই হ'ব ডিসেম্বৰ সেকেন্ড উইক মানলৈকে নৱেম্বৰৰ পৰা ডিসেম্বৰলৈকে SSC GD প্ৰায় 50000 প্লাস ভ্যাকেন্সি অনলাইন চলিব বৰ্তমান যেহেতু অক্টোবৰ মাহ আৰম্ভ হৈ গ'ল এইটো মাহত কোনো ধৰণৰ SSC অনলাইন নহয় নৱেম্বৰ সেকেন্ড উইক মানৰ পৰা ধৰি থোৱা ডিসেম্বৰ সেকেন্ড উইক মানলৈকে এপ্লাই চলি থাকিব আৰু এবাৰ SSC GD ফাৰ্ষ্টে যেহেতু সিলেকশন প্ৰসেছখিনি কথাটো গম পায় যে অনলাইন কৰাৰ পাছতে আমাৰ এক্সাম পাতে সিলেকশন প্ৰসেছত ফাৰ্ষ্টে আমাৰ এক্সাম থাকে এক্সামটো এবাৰ আমাৰ দেৰি হ'ব এক্সামটো দেৰি হ'ব তোমালোকে ধৰি থোৱা হয়তো মাৰ্চৰ লাষ্ট বা এপ্ৰিল মাহত এবাৰ আমাৰ SSC GD এক্সাম হ'ব ফাৰ্ষ্টে যেহেতু এক্সামই হয় আৰু SSC GD 50000 প্লাস যিখিনি ভ্যাকেন্সি আহিবলৈ গৈ আছে যিখিনি ভ্যাকেন্সি নৱেম্বৰৰ পৰা যেহেতু ডিসেম্বৰলৈকে এপ্লাই হ'ব এইখিনি ভ্যাকেন্সিত এপ্লাই কৰিবলৈ হ'লে সিম্পল 10 পাস হ'লেই হ'ব কনষ্টেবল লেভেলৰ ভ্যাকেন্সি সিম্পল 10 পাস হ'লেই হ'ব কিন্তু এই SSC যেহেতু এটা সেন্ট্ৰেল জব হয় দৰমহা যথেষ্টখিনি আছে দৰমহা কথা নকওঁ কিন্তু এই কনষ্টেবলৰ যিখিনি GD ভ্যাকেন্সি আছে CRPF থাকিব BSF বাকি আসাম ৰাইফল গোটেইখিনি যেহেতু পোষ্ট থাকে এইখিনি পোষ্টত এপ্লাই কৰিবলৈ হ'লে সিম্পল 10 পাস হ'লেই হ'ব এপ্লাই কৰিব পাৰিবা আৰু বয়সৰ কথা যদি জানিব বিচাৰিছা নতুন যিখিনি ক্যান্ডিডেট তেওঁলোকে যেহেতু জানিব বিচাৰে বয়সৰ কথাখিনি যদি জানিব বিচাৰিছা 18 বছৰৰ পৰা 23 বছৰলৈকে জেনেৰেল আৰু OBC হ'লে 3 বছৰ আৰু এক্সট্ৰাকে পাব 26 বছৰ আৰু যিখিনি আমাৰ ST SC থাকিব তেওঁলোকে আৰু 5 বছৰ এক্সট্ৰাকে পাবা গতিকে বয়সৰ সীমাবদ্ধতা ইমানে কোৱালিফিকেশ্যন 10 পাস আৰু এপ্লাই হ'ব নৱেম্বৰৰ পৰা ডিসেম্বৰলৈকে আৰু এক্সামটো মাৰ্চৰ লাষ্ট বা এপ্ৰিল এইখিনি সময়ত আমাৰ এক্সামটো হ'ব কাৰণ এবাৰ বৰ্তমান যিখিনি SSC GD যিটো ৰিক্ৰুটমেন্ট চলিছে এইখিনি কমপ্লিট হোৱাগৈ নাই মেডিকেলে হোৱাগৈ নাই মেৰিট জয়নিং সেইখিনিতো আৰু দেৰি আছে গতিকে সেইটো কাৰণে এবাৰ SSC এ ভ্যাকেন্সি সমূহ নৱেম্বৰ বা ডিসেম্বৰ মাহৰ ভিতৰত এপ্লাই কৰিব আৰু এক্সামটো আমাৰ পাতোতে আমাৰ মাৰ্চৰ লাষ্ট বা এপ্ৰিল মাহ মান পাবগৈ আমাৰ এইবাৰে SSC GD ৰিক্ৰুটমেন্ট যেটো আহিবলৈ গৈ আছে বা ভ্যাকেন্সি যিখিনি ওলাব এইবাৰে এই পোষ্টখিনি মানে এক্সামটো এবাৰ দেৰিকে হ'ব মাৰ্চৰ লাষ্ট বা এপ্ৰিল মাহ তোমালোকে ধৰি থব পাৰা কিমান মান ভ্যাকেন্সি আহিব লাগে বুলি যদি মই কৈছো বা তোমালোকে যদি জানিব বিচাৰিছা মই কৈছো ইয়াৰ আগতে 50000 প্লাস মানে এটা ভ্যাকেন্সি আহিব আৰু যেতিয়া এপ্লাই হ'ব বোলে এক্সামটো আমাৰ মাৰ্চ মাহত হৈ গ'ল বা এপ্ৰিল মাহত হৈ গ'ল তাৰ এক মাহ মানৰ পাছত আকৌ 15 বা 20000 মান ভ্যাকেন্সি বঢ়াই দিব আৰু ইমানখিনি আছিল কাৰণ SSC GD নিউ ভ্যাকেন্সি যেহেতু আহি আছে নিউ ৰিক্ৰুটমেন্ট আহি আছে 2026 ৰ বাবে বৰ্তমান 2025 টো এইখিনি কমপ্লিট যেহেতু হ'বগৈ এতিয়া বেছি আৰু সময় নাই মেডিকেলৰ পাছতে মেৰিট মাৰি দিব গতিকে 2026 বৰ্ষৰ বাবে আজি এই ভিডিঅটো প্ৰস্তুত কৰিছিলো কেতিয়া ভ্যাকেন্সি আহিব কিমান মান আহিব এপ্লাই কেতিয়া মানে হ'ব কোৱালিফিকেশ্যন কেনেকুৱা কি প্ৰসেছবোৰ হয় সেইখিনি আজি এই ভিডিঅটো অকনমান জনাব চেষ্টা কৰিলে ফাৰ্ষ্টে এক্সাম হ'ব এক্সামৰ পিছত ফিজিক্যাল তাৰ পিছত মেডিকেল তাৰ পিছত ফাইনেল মেৰিট লিষ্ট গতিকে তোমালোকে নৱেম্বৰ বা ডিসেম্বৰ মাহলৈকে এইখিনি সময়তে এপ্লাই হ'ব ওয়েট কৰাৰ কিছুদিন ওয়েট কৰা SSC অফিচিয়েল ৱেবছাইটত তোমালোকে আপডেট পাই যাবা অনলাইনৰ ডেট কিমান ভ্যাকেন্সি আহিব সকলোখিনি সবিশেষ তথ্য পাই যাবা বা গম পাই যাবা আৰু আজি এই ভিডিঅটো ইমানখিনি কথা আছিল ধন্যবাদ